এইগিলা অসমৰ ভৱিষ্যত কে ভগৱান গীতাৰ ফটো সেৱা কৰোঁতে কৰোঁতে দেখা পাওঁ দেখোন মোদীহে মাজত বহি আছে বাহ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ দিয়ক আপোনালোকৰ কিবা ৰাতিপুৱাই গা পা ধুই ৰেডি হৈ গ'লোঁ মানে প্ৰথমতে জনাই দিওঁ 3rd গ্ৰেডৰ এক্সাম হৈ আছে সকলোলৈ অল দ্য বেষ্ট ভালকৈ এক্সামটো দিয়া আজি চাগে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিব আৰু ঘৰৰ অৱস্থা পুৰা বেয়া হৈ আছে বিচনা টিচনা উল্টা পুল্টা হৈ আছে মানে মা নাই ঘৰত মা নাথাকিলে এনেকাই হয় আমাৰ ঘৰত চ' যাকি নহওক কিয় গৈ আছোঁ আৰু ক'ত গৈ আছোঁ গোটেইখিনি ভিডিঅ'টো চালে গম পাব মা নাথাকিলে আমাৰ ঘৰৰ এনেকুৱা অৱস্থা থাকে চাওকচোন পুৰা চফা টফা অৱস্থা এইগিলা কোনে চাফা কৰিব মা আহিয়ে কৰিব লাগিব মানে কৰি দিলোঁ লাইট চাইট চব লগা আজিৰ কাৰণে বাই বাই গাইজ চৰি মইতো আকৌ জিম যাওঁ এইগিলা বুট চুট খাব লাগিব পাহৰিয়ে গৈছোঁ ৰে ভাই কিবা কিবি আছে আৰু আজি দেওবাৰ না জিম বন্ধ পাহৰি আৰু আপোনালোকে বুট এনেকৈ তিয়াই থৈ বুটৰ পানীটো খাব ৰাতিপুৱা বহুত ভাল শৰীৰৰ কাৰণে একদমেই উপায় নাই টাইম বহুত হৈ গ'ল সেইকাৰণে মানে 8টা বজাত ট্ৰেইন আহিব 7:30 ঘৰতে বাজে এতিয়া এইফালে টিফিনত লৈ লৈ বুট আৰু কিবা কল চল মানে ট্ৰেইনতে খাই দিম আৰু উপায় নাই এতিয়া যাব আৰু গাইজ পুৰা ৰেডি হৈ ওলাই আহিলোঁ বাটত আৰু এতিয়া বলক আৰু লেভেলটো মেইনটেইন কৰি যাব লাগিব আৰু বাকী যিয়ে নহওক এই লেভেলটো থাকিব লাগিব না पैसा नहीं हो तो क्या हुआ चश्मा तो है ना गाँवलीया रास्तार मजाই বেলেগ যিমানে টাউনত নাথাকি কিয় আপোনালোকে হয়নে আৰু ফাইনেলি পাৰ্টনাৰ এটা টমটমত বহি গ'লো আৰু ই উঠাই দিব বোলে গাড়ী লৈ চব বলক আৰু বিশ্বকৰ্মা পূজা আহি গ'ল জয় বাবা বিশ্বকৰ্মা মঙলবাৰে বিশ্বকৰ্মা পূজা আৰু এইফালে আমাৰ কলেজত মানে হাইস্কুলত পুৰা গাৰ্ড দি আছে পুলিচ প্ৰশাসনে মানে আজি 3rd গ্ৰেডৰ পৰীক্ষা যিহেতু তাৰ কাৰণে গাৰ্ড দি আছে পুৰা পৰীক্ষা দিয়াৰ কেণ্ডিডেট অল দ্য বেষ্ট গোটেইকেইটা 6000 পোষ্টত 12 লাখ মানুহ গাইজ কোনে চিট পাব কেনেকৈ পাব ভগৱানে জানে এই ভগৱানে বুজি পাব এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীতকৈ বেছি গাৰ্ড দিছে ভাই এইবাৰ বাপৰে বাপ ইমান পুলিচ মাই গড মানে কোনো নকল কৰি বাচি যাব নোৱাৰা একদম তাতে পেলাই ফালবোৱে বাপেকে ঠিকে আছে চাকৰি দিব যিহেতু অল দ্য বেষ্ট থ্যাংক ইউ চলো ভালকৈ দিবা চাকৰি লাগে এইবাৰ আমাৰ ক'ত পঢ়িছে আপোনাৰ ছোৱালীয়ে দিব অল দ্য বেষ্ট আৰু গাইজ এতিয়া গোটেইকেইটাক বাই বৈ দি লৈ পাই গ'লোঁ গাইজ ষ্টেচন আৰু মেইন কথাটো হ'ল মই এক্সাম নিদিওঁ চবকে ভোক বনাই আছোঁ এক্সাম দিম বুলি ষ্টেচনৰ হালতটো গমেই পায় আপোনালোকে যেনেকৈ হৈ আছিলে চব ইফালে আগতে দোকান চোকান আছিলে আমি বহা আছিলোঁ এইখিনিত চব ভাঙি দিছে টাইমিঙত আহিছোঁ একদম মই ষ্টেচনত পোৱাৰ লগে লগে এলাউন্স হৈ গৈছে 2 নম্বৰত আহি আছে মানে হৰিচিঙা ক্ৰছ কৰিছে আৰু অলপ পিছৰ পৰা চাগে ইণ্টাৰনেট সেৱা বন্ধ হৈ যাব বলক আৰু ইহঁতক লগ পালেহে কলটো হয় নে নাই মই এতিয়ালৈকে নাজানো কিন্তু ইণ্টাৰনেট বন্ধ থাকিব বুলি শুনা পাইছোঁ लेकिन 1 सेकंड मजा লাগছে মাক মজা দে 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 আৰু এটা লাগে স্যার ঠিকে আছে ইহঁতক এনেকৈ শিক্ষা দিব লাগে মানে দৰ্জাত ঝুলি ঝুলি বহি থকা শিক্ষা পাই গৈছে বাপেকে আজি আমি আছে গোটেই এক্সামৰ কেণ্ডিডেট চাইছা সব এক্সাম দিব যাইছে মা 6000 পোষ্টত 12 লাখ মানুহ এনেকৈ পৰীক্ষা আমি জিন্দগীত চাকৰি নাপাওঁ সেইকাৰণে বাদি দিছোঁ ফুৰিয়ে আছোঁ পৰীক্ষাৰ দিনা আৰু এইফালে আমাৰ লেবৰা ফাইদং আহি গ'ল চলো ইমান যাই আছে চব এক্সামৰ এইগিলা অসমৰ ভৱিষ্যত চাকৰি কেইটাই পায় ভগৱানহে জানে আৰু গাইজ ফাইনেলি উঠি গ'লোঁ ট্ৰেইনত পৰীক্ষা দিবা যায় চবক ভক বনাইছোঁ মোক যোনে যোনে উঠি চবক কৈছে পৰীক্ষা দিবা যায় আৰু যেতিয়া খতম কৰি আছোঁ খানাটো আৰু গাইজ এই জীৱন চলি আছে
একবাৰ ট্ৰেইনত একবাৰ বাইকত সেই কুত্তাৰ জীৱন এনেকৈ গাইজ দিয়ক আৰু ফাইনেলি আহি গ'লোঁ ৰঙিয়া আৰু ৰঙিয়াত নামি দিলোঁ আৰু যিমানকেইটা মানুহ নামি আছে বেছিভাগ এক্সাম দিয়াহে বহুত কিবা কিবি আৰু মানে ট্ৰেইনটো পূৰা ফুলে আছিল মানে ৰঙিয়া আহি পিনে পূৰা খালী হৈ গ'ল আৰু আমাৰ তাতে যেনেকৈ হাইৱে বুলি কয় সিহঁতে হাৱে বুলি কয় আপোনালোকে যিয়ে বুজি পায় হাৱে আৰু হাইৱে সেনেকৈ গৈ আছোঁ হাইৱেত গৈ আছোঁ বাৰু দিয়কচোন আপোনালোকে হাৱে বুজি পালে হাৱে আৰু হাৱেত গৈ আছোঁ চ' বলক আৰু টমটমলা দাদাই আমাক একদম ষ্টেচনৰ পাৰ কৰি দি এতিয়া লৈ গৈ আছে ডাইৰেক্ট হাৱে চ' হাৱেৰ আৰু খালি হাইৱেত গ'লে নহয় না হাইৱেৰ পৰা ক'ৰবাত যাম তাৰ কাৰণে ওলাই আহিছোঁ ঘৰৰ পৰা চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে গম পাই যাব ক'ত গৈ আছোঁ কি কৰিব গৈ আছোঁ নে কি গাইছ আৰু ফাইনেলি আহি পাই গ'লোঁ দিয়ক হাৱে আৰু এইটোৱে যোনটো 4 লাইনৰ ৰাস্তা দেখা পাই আছে মানে ৰঙিয়া ৰাস্তা এইটোকে হাৱে বুলি কোৱা হয় আমাৰ দৰঙিয়াত নাজানো মানে নলবাৰীয়া ভাষাটোত হাৱে বুলি কয় মোৰ এটাই কনফিউজন আছে হাইৱেটোক হাৱে কয় না জাগাটোৰ নামে হাৱে সেইটোৱে বুজি পোৱা নাই নলবাৰী বা ৰঙিয়াৰ পৰা কোনোবা যদি চাই আছে একবাৰ জনাবাচোন এইটোক হাৱে কিয় কোৱা হয় বা জাগাটোৰ নামে হাৱে নেকি আৰু সেইফালে আমাৰ কাৰণে বাছটো ৰখি আছে মানে কেতিয়াবাৰ পৰাই মই ফোন কৰি দিছিলোঁ এইটো লাইনৰ আগত এইটো গাড়ী আহি গৈছে সেইকাৰণে চব পেচেঞ্জাৰ নমাই সেইটো বাছত লৈ যাই আছে মানে হেণ্ডিমেনে কিবা এটা লাগি গৈছে আৰু যে কি নহওক আমি যাব লাগে আমি য'ত যাবলৈ পাওঁ তাতে যাম আৰু কি নেকি গাড়ী আৰু ফাইনেলি 4 লাইনৰ ওপৰেদি আমাৰ গাড়ীটো চলিবলৈ ৰেডি হৈ গ'ল কিন্তু চলি আহি গ'লোঁ মানে হোটেলৰ ওচৰত মানে কথাটো হ'ল ইমান জল্দি আহি পাই গ'লোঁ ঘগ্ৰাপাৰ বুজিয়ে নাপালোঁ ঘগ্ৰাপাৰাৰ পৰা বোলে ক'ত ভিতৰত লৈ যায় সেইকাৰণে মানে আলহী ঘৰত যাই আছোঁ যিহেতু মিঠাই লৈ যাওঁ অলপ টমটমৰ পৰা ট্ৰেইনৰ পৰা বাছৰ পৰা টমটমৰ পৰা আকৌ টমটমত আৰে ভাই জিন্দগীটো সেনেকৈ টমটম ট্ৰেইন বাছ গাড়ী হাৰি কিবা কিবি মোৰ জীৱনটো এনেকৈ যাব ভগৱান আপুনি বচাব আৰু ৰাইজে আপোনালোকে কি ক'ব বিচাৰে মোৰ জীৱনটো এনেকৈ যাব নেকি গাইছ নাজানো আৰু দেই কুত্তা এখন জীৱন পাইছোঁ গাইছ কিন্তু খালি কুত্তাই ৰাস্তা ঘাটে ঘূৰে মই গাড়ীয়ে ঘূৰি আছোঁ সেইটোৱে ফৰক আৰু কুত্তা আৰু মোৰ মাজত কুত্তা সোমাই ফাইনেলি আহি পাই গ'লোঁ আলহী ঘৰত আহিয়ে চাওঁ পদুম ফুল বিৰাট ধুনীয়াকৈ গছত ফুলি আছে মানে এটা পুখুৰীত নহয় 3-4টা পুখুৰী আছে গোটেইকেইটাক পদুম ফুল চ' বলকচোন এটা পদুম ফুল ছিঙি আনো আৰু আপোনালোক দেখাওঁ কেনে ফুলকেইটা মজা লাগিছে ৰ'বচোন এটা ফুল লওঁ আৰু মই শুনা মতে এইটো ফুলৰ গছৰ তলত সাপ থাকে সেইকাৰণে কেতিয়াবা ভয়ো লাগে আহিছে মোৰ লগত পিল্লামি দিবা এনেকা গাঁৱত আছোঁ চিনিয়ে নাপায় একো আমাৰ শহুৰৰ ঘৰ মানে ইয়াতে খানা আছে সেইকাৰণে আহিছোঁ চবে ভককেইটাই ভাবি আছে পৰীক্ষা দিব আহিছোঁ মোৰ নিচিনা অলবদ্ধই পৰীক্ষা দিব না বাই বাই টাটা গুড বাই জীৱনত হ'ব যোনে উঠি চবকে কৈছোঁ পৰীক্ষা দিবা চৰি যাক কৈছোঁ ডাঙৰ মানুহকেইটা বেয়া নাপাব আৰু আহি গ'লোঁ বৰাজল নলবাৰী মানে দুৰ্গা মন্দিৰ আৰু মন্দিৰটো বহুত ধুনীয়া বনাইহে আছে মাত্ৰ দিয়কচোন ভিতৰত এয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এইবাৰ দুৰ্গা পূজাৰ পিছৰ পৰা চাগে ষ্টাৰ্ট কৰিব বহুত ধুনীয়াকৈ বনাইছে মন্দিৰটো ভাল লাগিছে সেইকাৰণে ভিতৰত সোমাই আহিলোঁ বোলো সেৱা এটা কৰি যাওঁ কিন্তু মূৰ্তি নাই সেইকাৰণে শিৱ বাবাকে এটা সেৱা কৰিলোঁ জয় মহাদেৱ হৰ হৰ মহাদেৱ গাইছ আৰু কিয় আহিছে বুলি কৈ দি আছোঁ এতিয়া মানে আমাৰ মামাৰ শহুৰ ঘৰৰ কোনোবা ঢুকাইছিল আৰু তেতিয়া মানে শ্ৰাদ্ধ কাজটো খতম হ'ল আজি মানে ব্ৰাহ্মণ সেৱা দিয়ে যে তাৰ কাৰণে মাতিছে আমাক আৰু যিহেতু গাইজ পইচা আছে আৰু ব্ৰাহ্মণ হয় আমি সেইকাৰণে আহিছোঁ আৰু ব্ৰাহ্মণ সেৱাটো গ্ৰহণ কৰিবলৈ আৰু গাইজ ফাইনেলি বিশ্বকৰ্মা পূজা আহি গ'ল আমি খানা পিনা কৰি আহি গ'লোঁ আৰু ইয়াৰ পৰা আলহী ঘৰত বেছি ভিডিঅ' কৰা নাই কাৰণ মানুহ বহুত আছিলে লাজো লাগে দিয়কচোন বাৰু পটকৈ ভগৱানকেইটাৰ ফটো সেৱা কৰোঁতে দেখা পাওঁ দেখোন মোদীহে মাজত বহি আছে বা মোদীজী ভগৱানৰ জেগাত বহাই দিছে চবৰ মাজত তথাপিও আৰু এনেকৈ মোদীজীক চাই মোদীজীয়ে বনোৱা আমাৰ বন্দে ভাৰতটো আহি গ'ল ইফালে কি ধুনীয়া লাগে বন্দে ভাৰতটো মানে লাইভ আজি প্ৰথমবাৰ এনেকৈ দেখা পাইছোঁ মানে কলকাতাত চাইছিলোঁ কিন্তু অৰেঞ্জ কালাৰটো চাইছিলোঁ কিন্তু এইটো মেইন বন্দে ভাৰত আৰু বহুত ধুনীয়া লাগে গাইছ মানে কি ক'ম আৰু সপোন এটা আছিলে উঠি চোৱাৰ কিন্তু উঠিবতো নিদিয়ে বাৰু দিয়কচোন কেতিয়াবা টিকেট এটা বুক কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেই বন্দে ভাৰতৰ ভিতৰত যদি আপোনালোকে চাব বিচাৰে কমেণ্টত জনাওক নেক্সট ভিডিঅ'টো বন্দে ভাৰত ৰিলেটেড বনাম যদি আপোনালোকৰ কমেণ্ট বেছিকৈ আহে তেতিয়াহ'লে
চ' কমেণ্ট কৰক তেতিয়াহ'লে বন্দে ভাৰতৰ ভিডিঅ' এটা ধামাকেদাৰ দেখা পাব নেক্সট ব্লগটোত নে কি আহিছিলোঁ পুৱা গৈ আছোঁ ৰাতি ঘৰতে পাম না আজি পাম নাই গাইছ মানে আহি গ'লোঁ ঘৰত কিন্তু বম জ্বৰ উঠি আছে চকু টকু ৰঙা পৰি গৈছে গাল চাল কেনেকৈ লাগি আছে গোটেই দিন ইফালে ইফালে ঘূৰি আৰু ভাল লগা নাই সেইকাৰণে ডাইৰেক্ট আহি শুই গৈছোঁ আৰু মাও নাই ঘৰত কালি ৰাতিপুৱা আহি পাব চ' বলক আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাইছোঁ নতুন এটা ভিডিঅ' লৈ যদি কমেণ্ট আহে আপোনালোকৰ বন্দে ভাৰতৰ ভিডিঅ' এটা লৈ আহি আছোঁ অতি শীঘ্ৰে বাই বাই